নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? ময়ো আছোঁ বাৰু ভালেই। গৰম বন্ধ চলি আছে, বহুত ব্যস্ত মানে ল'ৰা ছোৱালীবিলাক মানে ঘৰত আছে যে, সেইবাবে খুব ব্যস্ত। সিহঁতৰ লগতে লাগি থকা হয়, ভিডিঅ' দিব পৰা নাই। গৰম বহুত পৰিছে, এনেকুৱা গৰম, এনেকুৱা এখন মানে ধুই লোৱা কোমল গামোচা মই লৈয়ে থাকোঁ আৰু মুখখন মচি থাকোঁ। এতিয়া অকণমান বাহিৰলৈ ওলাই আহিছোঁ। বাহিৰতে পিছে আজি অকণমান বতাহ আছে। বতাহ থাকিলে আহি ভাল লাগে আৰু বতাহ বলি আছে, গছৰ পাত পুৰা লৰি আছে, ধুনীয়া চাতি বতাহ আহি গৈছে, ঠাণ্ডা লাগি গৈছে। কি মজা লাগি যায়, মুকলিত যদি এনেকৈ বতাহ খায় খুব ভাল লাগে। যিয়ে নহওক বাৰু, ৰন্ধা বঢ়াত লাগিব, গৰম হ'লেও খাবই লাগিব, নহয়নে? তাকে একদম গৰমত চিম্পুলকৈ, আৰু গৰমত খাবলৈও মন নাযায়, ভোক বেছি নালাগে, আৰু যিসাঁজ ভাত খোৱা যায় অলপ যদি জুতি পুতি নহয় খাবলৈও মন নাযায়। তাকে ভাবিছোঁ মাছ আনিছে, কিহেৰে বনাওঁ চাওঁ আৰু আপোনালোককো দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকল নতুনকৈ আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'বিলাক চাই যাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোক সহায় কৰিব, ঠিক আছে? মাছখিনি মই ধুই পখালি ল'লোঁ। বজাৰৰ পৰা কাটিয়ে আনে আমাৰ মাছ, মই কেতিয়াবাহে নকটাকৈ আনে আৰু কাটিব লগা হয় মই, সেইবাবে মই কাটি আনিবই কওঁ মাছ বজাৰৰ পৰা আহোঁতে। ধুই পখালি লোৱাৰ পিছত এতিয়া নিমখ হালধি দিছোঁ। এতিয়া সানি ল'ম ভালদৰে এইখিনি, আৰু আনফালে কেৰাহীত তেল গৰম হওঁতে মাছ দিব ধৰিছোঁ। পুৰা ফুটি আছে মাছখিনি। আৰু এয়া লৈছোঁ জিকাৰে বনাম। জিকাখিনি কাটি ল'লোঁ মিহি মিহিকৈ, এনেকৈ জিকাৰ লগত বনালে ভাল লাগে। সেইপিনে বাবুৱে মোক সহায় কৰি দি আছে, সিও আলু কাটি আছে, দেখিছেনে? এনেকৈ সৰু ফেন এখন লগাই দিছোঁ, আৰু ভজা হৈ গ'ল মাছ এইখিনি, আৰু ভাজিব লাগিব। মানে মাথাটো আৰু আছেই, মাথাটো ভাজি আছোঁ। আন এখন কেৰাহীত মই তেল অকণমান দি কেইটামান পাঁচফোৰণ দিছোঁ। এতিয়া ইয়াত দি মই কাটি লোৱা জিকা আৰু আলুখিনি, এতিয়া লৰাই দিম তেলৰ লগত মিহলি হোৱাকৈ। এইখিনি ভালদৰে লৰাই দিছোঁ। জিকাৰ লগত আলু এনেকৈ তৰকাৰী বনালে, মাছৰ তৰকাৰী বনালে খাবলৈ বিৰাট ভাল। গৰমত যিহেতু একদম চিম্পুল হয়, মই দেখিছে একো দিয়া নাই, কেইটামান মাত্ৰ পাঁচফোৰণ দিছোঁ। এতিয়া দিম নিমখ, আৰু দিলোঁ হালধি। এইখিনি লৰাই ল'ম গোটেইখিনি মিহলি হোৱালৈকে। আৰু একদম সহজ আৰু পটককৈ হয় এইখন তৰকাৰী। এতিয়া পানী দিছোঁ অকণমানকৈ এনেকৈ সিজাই ল'ব লাগিব। তাৰপিছত এনেকৈ সৰহকৈ পানী দিব লাগিব। এতিয়া উতলি থাকিব দিম। আৰু এতিয়া দেখিছেনে, নেমু আনিছোঁ, পকা নেমুৰ লগত বনাম জিকাৰ তৰকাৰী। ইয়াত চেপি ল'লোঁ। এতিয়া তৰকাৰীখিনি দি দিম। জিকাৰ লগত টেঙা তৰকাৰী, নেমু দি। আপোনালোকে বেলেগ কিবা টেঙা দিবও পাৰে। দেখিছেনে ইমান ধুনীয়া হৈ গৈছে। এতিয়া ইয়াত দিব লাগিব মাছ, একদম ধুনীয়া ৰং এটা আহিছে, মাছ দি দিলোঁ। গৰমত খাবলৈ বিৰাট ভাল এনেকুৱা তৰকাৰী। মাছকেইখন ভালদৰে সিজাৰ পিছত হৈ যাব আমাৰ তৰকাৰী। পিছে মাছ ভাজি থাকোঁতে ইমান মহ ওলাইছিল নহয়, বাপৰে বা, আচৰিত। আৰু তৰকাৰী হৈ গ'ল, এতিয়া আমি খাম। ঠিক আছে বাৰু, আজিলৈ বাই বাই।